আমিতো কিং মেকারে হাগ্রামা মহিলারে হল এগৰাকী কিং মেকাৰ আমাৰ বিটিচি অঞ্চলত যিয়ে নকওঁ কিয় যি পৰিস্থিতিত এতিয়া আমি আছোঁ তাৰ কাৰণে আমি কাকো দোষাৰোপ নকৰোঁ কিন্তু বিটিচি অঞ্চলত উন্নয়নৰ কাৰণে হাগ্ৰামা মহিলাৰে কিং মেকাৰ হাগ্ৰামা মহিলাৰে যিটো উন্নয়নৰ কাম কৰিছে সেইটো সকলোৱে দেখি আছে বাকী আছে মানে হ'ল গোটেই ভাৰতবৰ্ষতো উন্নয়নৰ কাৰণে কাম কৰিবলৈ কিমান বছৰ লাগিছে অসমত উন্নয়নৰ কাম কৰিবৰ কাৰণে কিমান বছৰ লাগিছে আমিতো কম সময়ৰ ভিতৰতে বহুত কাম কৰিছোঁ সেইটো ৰাইজে দেখি আছে গতিকে ৰাইজে এতিয়া মানে অনুতাপ কৰিছে যে আমাৰ হাগ্ৰামা মহিলাৰ চৰকাৰ কৰিব পৰা নাই তাৰ কাৰণে অনুতাপ কৰিছে সেই অনুতাপৰ মাধ্যমেৰে আমি হাগ্ৰামা মহিলাৰে ছেপ্টেম্বৰ মাহত যদি ইলেকশ্যনটো হয় আজি হাগ্ৰামা মহিলাৰে কিং মেকাৰ হ'ব আৰু আমি চৰকাৰ কৰিব পাৰিম সেই বিশ্বাস আমাৰ ৰাইজৰ আছে কাৰণে আমাৰ সকলোৰে মানে বিশ্বাস আছে এই নিৰ্বাচনত আপুনি অৱতীৰ্ণ হ'বনে মই নহ'ম এই নিৰ্বাচনত মই অৱতীৰ্ণ নহ'ম বাইদেউ কিমানটা পাব কিমান আশা কৰে আমি নাম্বাৰটো আমি পামেই চৰকাৰ কৰিবৰ কাৰণে যিখিনি নাম্বাৰ আমাক লাগে সেইটো আমি পামেই ইয়াৰ ওপৰঞ্চি আমাৰ আহিব পাৰে কিন্তু চৰকাৰ কৰিবৰ কাৰণে যিমানখিনি আমাৰ প্ৰয়োজন সেইখিনি আমি পাম যোৱাবাৰত আপোনালোকে মেজিক নাম্বাৰ পোৱাৰ স্বত্তেও চৰকাৰ গঠন কৰিব নোৱাৰিলে কি ক'ব পোৱাৰ স্বত্তেও আমি কৰিব নোৱাৰিলোঁ এইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া বিশ্বাসঘাতকতা কৰিছে তেওঁ মানে হাগ্ৰামা মহিলাৰে ফোন কৰি কৈছে যে দাদা আমি একেলগে মিলি পেলাই চৰকাৰ কৰিম এইটো কোৱাৰ পিছত তেওঁ হাগ্ৰামা মহিলাৰে বুকুত বৰ মাৰি পেলাই তেওঁ দিল্লী হোটেলত গৈ পেলাই লুকাই থাকিছে ইয়াৰ কাৰণেহে মানে আমি আজিৰ এই অৱস্থাত আমি উপনীত হ'বলৈ বাধ্য হৈছোঁ আমি এতিয়া কিবা পাইছোঁ আৰু লেচনটো পাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো আমাক বিশ্বাসঘাতকতা কৰিলে ইয়াৰ পৰা আমি ভাল লেচন এটা পাইছোঁ আৰু আমি ভৱিষ্যতত আমি